ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে এবাৰ কলিয়াবৰতো চলিব পাৰে উচ্ছেদ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ পৰিকল্পনাৰে কলিয়াবৰত স্থানীয় বিধায়ক আৰু ৰাজহ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক কলিয়াবৰ সমজিলাৰ আৰক্ষী প্ৰশাসন চক্ৰ বিষয়া আৰু সামগ্ৰী ৰাজহ চক্ৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ল মন্ত্ৰী কেশৱ মহন্ত উৰিয়াম ঘাটৰ পৰা অহা সন্দেহজনক লোকে কলিয়াবৰত বাহৰ পতা কেন্দ্ৰ কৰিয়েই হয় এই আলোচনা বৈঠকৰ অন্তৰত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য শীঘ্ৰেই চৰকাৰী সংৰক্ষিত ভূমি দখলমুক্ত কৰাৰ বাবে চলিব পাৰে উচ্ছেদ অভিযান বিভিন্ন ঠাইত যি উচ্ছেদ অভিযান চলিছে তাৰ বাবে কিছু লোক আহি আমাৰ বিভিন্ন অঞ্চলত আশ্ৰয় লোৱা বুলি আমাৰ প্ৰশাসনে গম পাইছে আৰু তাৰ ভিত্তিতে আমি সমজিলা প্ৰশাসন আৰু সমজিলা পুলিচ প্ৰশাসন আমি সকলোৱে একেলগে বহি এই বিষয়টোৰ ওপৰত বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰিলোঁ বিস্তৃত আৰু বিতংভাৱে পৰ্যালোচনা কৰাৰ অন্তত আমাৰ যিকেইখন থানা আছে থানাৰ মুৰব্বীসকলে বিডিপিসকলৰ লগত অহা কাইলৈ এক আলোচনাত মিলিত হ'ব আৰু তেওঁলোকক এই ক্ষেত্ৰত দিব লগা যাৱতীয় যিখিনি নিৰ্দেশ সেই নিৰ্দেশখিনি চৰকাৰৰ ফালৰ পৰা তেখেতসকলক জনাব আৰু ইয়াত যাতে কোনো লোকৰ কোনো জাগাত প্ৰৱেশ ঘটিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব কলিয়াবৰৰ চামধৰা গড় বুলিয়ে নহয় কলিয়াবৰৰ কিছু ঠাইত ইতিমধ্যে অবৈধভাৱে বহু লোক চৰকাৰী মাটিত বা ভিডিআৰ পিডিআৰ মাটিত বসবাস কৰি আছে বুলি এক খবৰ আহিছে গতিকে আমি চাৰ্কুল অফিচৰ তৰফৰ পৰা এনে লোক ক'ত কিমান আছে এই ক্ষেত্ৰত আমি অনুসন্ধান কৰিবলৈ দিছোঁ এইটো অকল কলিয়াবৰতে নহয় আমি ৰাজহ বিভাগৰ তৰফৰ পৰা গোটেই অসমতে কিমান চৰকাৰী মাটি বা ভিডিআৰ পিডিআৰ মাটিত ইতিমধ্যে বেদখলকাৰী আছে ইয়াৰ তথ্যখিনি প্ৰথম আমি উলিয়াবলৈ দিছোঁ আৰু এই তথ্য ওলোৱাৰ পিছত পৰ্যায়ক্ৰমে এই ঠাইবিলাক আমি মুক্ত কৰাৰ